Hey guys, স্বাগতম জনাইছো নতুন ব্লগলৈ আশা কৰিছো আপোনালোক সকলো বহুত বেছি ভালে আছে আজি মানে কি হৈছে জানেনে বেদাক যে ৰ'দত লৈ পেলাই বহিলো মানে তাৰ যেহেতু জন্মতে অকমান জন্ডিছ ওলাইছিলে ডক্টৰে কৈ পঠাইছিলে যে অকমান ৰ'দ দেখাবা তো ৰ'দ ইবানে দেখালো হিটো কৰা হ'লেই বাৰু কিন্তু ময়ো বহুত ক'লা হ'ল কাৰণ মই তাক লৈ পেলাই বহিবলগীয়া হয় তো সেইকাৰণে একদম স্কিনৰ অৱস্থা বেছি বেয়া হৈ গৈছেগে সেইকাৰণে ভাবিছোঁ অকণমান আৰম্ভণি ভিডিঅ'টো আৰম্ভণিতে অকণমান স্কিন কেয়াৰ কৰোঁ বুলি তো স্কিন কেয়াৰ কি কৰিব লাগিব চবতকৈ মানে স্কিন কেয়াৰ কৰিবলৈ হ'লে যিটো আমাৰ ইনগ্ৰিডিয়েণ্ট সেইখিনি বলকচোন লৈ লওঁ প্ৰথমতে আৰু বহুত দিন আপোনালোকে মোক কৈ আছে যে বা তুমি যে আগতে স্কিন কেয়াৰ ভিডিঅ' দিছিলা সেইখিনি বেছি ভাল লাগিছিল আজিকালি একো নিদিয়া হ'লা হয় মই একেবাৰে কিমান যে ব্যস্ত হৈ গৈছোঁ কিন্তু মই জানো যে মোৰ চেনেলটোত বহুত বেছি নতুন মাসকল জড়িত হৈছে তে আপোনালোকক যাতে অকণমান মটিভেট হয় লগতে আপোনালোকেও যাতে কামখিনি কৰিব পাৰে মই যিখিনি কৰোঁ সেইকাৰণে আপোনালোকক দেখাবলৈ ভাবিছোঁ তো প্ৰথমতে মই লৈ ল'ম এইফালে অকণমান মই দিছোঁ বেচন A few moments later. Guys, মুখখন ধুই আহিলোঁ আপোনালোকক এটা কথা সুধোঁ এইটো অকণমান লেণ্ডি প্ৰচেছ লগা নাইনে ধৰি লওক এটা বাচ্ছা আছে আমাৰ ধৰি লওক বাচ্ছা থকাৰ পিছত এনেও আমি সময় তেনেকৈ দিবলৈ নাপাওঁ তে আমি সময় ইমানখিনি হাতত সময় আছে জানোৱেই চাওক বেটাই ফেলে কান্দি আছে তে মোৰ জল্দি জল্দি যাবও লাগে তাক মানে গা ধুৱাই আছে তো তাক মই যাবও লাগে তেতিয়াহ'লে ইমানখিনি কম সময়ত আমি এইটো বস্তু মিক্স লৈ এইটো বস্তু মিক্স কৰি পেলাই যদি সানিবলৈ যাওঁ তেতিয়াহ'লে আমি নিজৰ সময় দিয়াটো দূৰৰ কথা আমি বাচ্ছাকো মানে হেৰি কৰিব লাগিব তো তাৰ কাৰণে মই এটা বস্তু বাছি উলিয়াইছোঁ যিটো মই আজি 1 মাহৰ পৰা ইউজ কৰোঁ 1 মাহৰ পৰা বিচাৰি পেলাই 20 দিনৰ পৰা ইউজ কৰি আছোঁ বস্তুটো কি জানে বস্তুটো হৈছে এইটো নিউডৰ স্কিন ব্ৰাইটেনিং টেন ৰিমুভেল ফেচ ৱাছ তো মই গোটেইখিনি বস্তু থকা এইটো ফেচ ৱাছ আজি প্ৰায় কেইদিনমানৰ পৰা ইউজ কৰি আছোঁ যিহেতু বেটাৰ লগত মই একদম সূৰ্যৰ পোহৰত বহুতে মই যিহেতু অকণমান কৈছোঁৱে টেন হৈ গৈছে সেইকাৰণে এইটো বহুত বেছি বেষ্ট হয় টেন ৰিমুভেলৰ কাৰণে আৰু এইটোত চাওক আছে কেশৰ হালদি আৰু লগতে চন্দন আৰু এতিয়া আমি যিটো পেক লগালোঁ সেইটোতো জানি এইকেইটা বস্তু ইউজ কৰিছিলোঁ যি আমি এইটো ডেইলি বেচিছত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আমাৰ একদম টেন ৰিমুভেল হৈ যাব ফেচ ৱাছ কৰোঁতে কেশৰ আৰু হালদি লগতে চন্দনে আমাৰ স্কিনৰ আমাৰ কমপ্লেক্সনটো লাইটেন কৰে লগতে আমাৰ টেন ৰিমুভ কৰে লগতে আমাৰ যিবোৰ একেনে বা পিম্পলছ হোৱাৰ পিছত যিবোৰ দাগ ৰৈ যায় সেই সকলোবোৰ দাগ আঁতৰোৱাত সহায় কৰে লগতে ডাৰ্ক স্পটবোৰ নাইকিয়া কৰে হালধি কথাটো আমি সকলোৱে জানো হালধিত আছে এণ্টি ইনফ্লামেটৰী লগতে এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টি যি আমাৰ স্কিনখন ব্ৰাইটেন আপ কৰে আৰু চন্দনেটো জানি আমি কিমান বেছি গমে পাওঁ চন্দনৰ কথা যে আমাৰ পিগমেণ্টেশ্যন ৰিডিউচ কৰে কেনেকৈ এপ্লাই কৰিব লাগিব জানেনে নিউডৰ অকণমান ফেচ ৱাছ লৈ পেলাই ধুনীয়াকৈ মুখখন ভিজাই লৈ ফেচ আৰু নেকত ধুনীয়াকৈ মাছাজ কৰিব লাগিব ফিংগাৰ টিপছেৰে চাৰ্কুলাৰ মোশ্যনত তাৰপিছতে আমি পানীৰে ধুই দিম দিনটো দুবাৰ কৰিলেই হ'ল আৰু লগতে পেট ড্ৰাই কৰি আমি স্কিনত যিকোনো ধৰণৰ ক্ৰীম সানিব পাৰোঁ ঠাণ্ডা ঠাইত ৰাখিব ৰ'দ পৰা ঠাইত নাৰাখিব ডাইৰেক্ট ছানলাইটত আৰু লগতে বাচ্ছাৰ পৰা আঁতৰাই ৰাখিব ইয়াৰ যিটো বাজেট হয় এইটো বহুত বেছি ফ্ৰেণ্ডলি হয় 189তে আমি পাই যাব পাৰোঁ এইবিলাক ফেচ ৱাছ কৰি ল'লোঁ লগতে ক্ৰীমো সানি ল'লোঁ এইটো বহুত বেছি ভাল হয় আপোনালোকে অকণো ৰিগ্ৰেট ফিল নকৰে এইটো লৈ পেলাই আপোনালোকে নিশ্চয় ল'ব লিংক ডেছক্ৰিপশ্যনত থাকিব আপোনালোকে একদম দেৰি নকৰি এতিয়াই লৈ লওক আৰু লগতে কেনেকুৱা পায় আপোনালোকে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই